হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব বিখ্যাত গ্ৰন্থ আৰু লেখকৰ ওপৰত কেইটামান বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকৰ বহুতেই উপকাৰ হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে আছে, প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পদ্মনাথ গোহাঁই বৰুৱা। 2 নম্বৰতে আছে, 1813 চনত প্ৰকাশিত হোৱা প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ধৰ্মপুস্তক। 3 নম্বৰতে আছে, প্ৰথম ছপা বুৰঞ্জী অসম বুৰঞ্জী কোনে লিখিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কাশীনাথ তামুলী ফুকন। 4 নম্বৰ দিয়া আছে, অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আনন্দৰাম ঢেকিয়াল ফুকন। 5 নম্বৰ দিয়া আছে, প্ৰথম অসমীয়া আধুনিক নাটক কি আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাম নৱমী। 6 নম্বৰ দিয়া আছে, কবিতা পুথি বিন বৰাগীৰ লেখক কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চন্দ্ৰকুমাৰ আগৰৱালা। কবিতা সংকলন জ্ঞান মালিনীৰ লেখক কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মফিজুদ্দিন আহমেদ হাজৰিকা। 8 নম্বৰ দিয়া আছে, জীৱনৰ বাটত উপন্যাসৰ লেখক কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বীণা বৰুৱা। 9 নম্বৰ দিয়া আছে, কাইকল্প নামৰ কিতাপখনৰ লেখক কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লক্ষ্মীনন্দন বৰা। 10 নম্বৰ দিয়া আছে, সাহিত্য একাডেমী লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইয়াৰুঙ্গম। 11 নম্বৰ দিয়া আছে, নীলমণি ফুকনদেৱে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কবিতা। 12 নম্বৰ দিয়া আছে, তলৰ কোনটো কিতাপ আৰু লেখকৰ বিষয়ে সত্য নহয়? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাঁইট আৰু গোলাপ। 13 নম্বৰ দিয়া আছে, তলৰ কোনখন গ্ৰন্থ মুমিন বৰকটকীয়ে লিখিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিস্মৃত ব্যতিক্ৰম। 14 নম্বৰ দিয়া আছে, তলৰ কোনখন গ্ৰন্থ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যীয়ে লিখা নাছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মৃত্যুঞ্জয়। 15 নম্বৰ দিয়া আছে, নিম্নলিখিত কোনখন মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আধা লিখা দস্তাবেজ। 16 নম্বৰ দিয়া আছে, অনুৰাধা শৰ্মা পূজাৰীয়ে 2021 চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ,
ইয়াত এখন অৰণ্য আছিল। 17 নম্বৰ দিয়া আছে কোনখন কিতাপৰ বাবে প্ৰণৱজ্যোতি ডেকাই সাহিত্য একাডেমী বঁটা লাভ কৰিছে? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শ্ৰেষ্ঠ গল্প। আজিৰ কাৰণে আছিল এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু পেজটো ফ'ল' কৰিব। ধন্যবাদ।